নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অসম পুলিচৰ ফালৰ পৰা, যিটো অসম পুলিচৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। আজি পুনৰ গেট 4 লেভেলৰ পদসমূহ মুকলি হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। ফুল ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে গুগলত ছাৰ্চ কৰিব পাৰে। indiafirstsalert.in আপুনি ছাৰ্চ কৰি অসম পুলিচৰে হওক, SSCৰে হওক, বিভিন্ন ধৰণৰ আপোনালোকে জবৰ ইনফৰমেশ্যনসমূহ ল'ব পাৰিব, যিটো আপোনালোকৰ indiafirstsalert.in আপোনালোকৰ এটা জব ৱেবছাইট হয়। তাতে আপোনালোকে ভিজিট কৰি সকলো তথ্য আপুনি ল'ব পাৰিব। লগতে আপোনালোকে যি হোৱাটছএপ গ্ৰুপত বা টেলিগ্ৰাম গ্ৰুপত জইন হ'ব বিচাৰে, জইন হৈ ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আছাম পুলিচ গেট 4 ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 256টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ফুল ডিটেইলছৰ কাৰণে আপোনালোকে যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতো গৈ আপোনালোকে ফুল ডিটেইলছ চাব পাৰিব। লগতে গুগলত আপোনালোকে ছাৰ্চ কৰিব পাৰিব indiafirstsalert.in বুলি ছাৰ্চ কৰিলে আপুনি ফুল ডিটেইলছসমূহ ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এটা অভাৰভিউ দিয়া আছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো আপোনালোকৰ SLPRB বুলি কোৱা হয়। পোষ্ট নেমটো হৈছে গেট 4 ষ্টাফ, যিহেতু গেট 4 ষ্টাফৰ পদ মুকলি কৰি দিয়া হৈছে। টোটেল ভেকেঞ্চি 256টা ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে। এডভাৰটাইজমেণ্ট ডেটটো আপোনালোকৰ যিহেতু 16 জানুৱাৰী তাৰিখে এডভাৰটাইজমেণ্ট মুকলি কৰি দিয়া হৈছে। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো আপোনালোকৰ 22 জানুৱাৰী তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈকে থাকিব। যদি আপুনি আবেদন কৰিব বিচাৰে, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জব লোকেশ্যনটো আপোনালোকৰ অসমতে হ'ব, অল আছামত আপোনালোকৰ জব লোকেশ্যনটো হ'ব। এতিয়া ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, আপোনালোকে এতিয়া দেখিবলৈ পাইছে। ডিপাৰ্টমেণ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে, যিহেতু টোটেল ভেকেঞ্চি দিয়া আছে, অলপ পোষ্ট ৱাইজো আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে। দেখিবলৈ পাইছে অসম পুলিচৰ যিটো 181টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ কুকৰ কাৰণে 115টা আছে, বাৰ্বাৰ কাৰণে 34টা আছে, ৱাটাৰ কেৰিয়াৰ কাৰণে 19টা আছে, ধুবিৰ কাৰণে 11টা আছে, কাবলাৰ কাৰণে আপোনালোকৰ 2টা পোষ্ট মুকলি হৈছে। আৰু লগতে আছাম কামাণ্ডো বেটেলিয়নৰ কাৰণে 6টা পোষ্ট মুকলি হৈছে। বাৰ্বাৰ 2টা আছে, ৱাটাৰ কেৰিয়াৰ 3টা আছে, প্লাম্বাৰ আপোনালোকৰ 1টা আছে। DG CD আৰু CGHG আছামৰ কাৰণে ইয়াতে 69টা পদ মুকলি হৈছে। কুকৰ কাৰণে 27টা আছে, ৱাটাৰ কেৰিয়াৰ কাৰণে 11টা আছে, ধুবিৰ কাৰণে 8টা আছে, বাৰ্বাৰ কাৰণে 12টা আছে, কাবলাৰ কাৰণে 11টা পদ মুকলি হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ পে' বেণ্ডটো 1ৰ মতে দিয়া হ'ব। 12,000 পৰা 52,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনালোকৰ গেট পে'টো 3,900 টকাকৈ গেট পে' থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিম যদি ভাবিছে, তেতিয়া আপুনি আবেদনসমূহ কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো যিহেতু গম পাইছে, 22 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো আপোনালোকৰ 22 ফেব্ৰুৱাৰী তাৰিখলৈকে থাকিব। আৰু লগতে ইয়াতে এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে আপোনাৰ দিয়া আছে, মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। লগতে আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছামৰ হ'ব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো থাকিব লাগিব, যিটো আপোনালোকৰ অসমৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড হয়। তাতে আপোনালোকৰ থকাটো মেণ্ডেটৰী, যিহেতু আপোনালোকৰ বাধ্যতামূলক হয়, এইটো থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনালোকে আছামিজ লেংগুৱেজটো ভালকৈ ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব, তেতিয়া আপুনি আবেদন কৰিবলৈ ইলিজিবল হ'ব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, আপোনাৰ ডিপাৰ্টমেণ্ট ৱাইজ বয়সৰ সময়সীমাটো দিয়া আছে। আছাম কামাণ্ডো বেটেলিয়নৰ পদসমূহত আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আছাম পুলিচ আৰু DG CD CGHGৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহ ল'ব পাৰিব। SC ST কাৰণে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। OBC MOBCৰ কাৰণে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম 8 পাছ কৰিও আপুনি আবেদন কৰিব পাৰিব। মেক্সিমাম আপুনি SSLC, মানে আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেতিয়াও আপুনি পদটোত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ প্ৰতিটো পোষ্টৰ কাৰণে যিহেতু 8 পাছ বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টসমূহ ইয়াতে দিয়া আছে। হাইটটো আপোনালোকৰ জোখা হ'ব, যিটো জেনেৰেল OBC MOBC SCৰ কাৰণে আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত আপোনালোকৰ 160 চেণ্টিমিটাৰ লাগিব, আৰু মহিলাৰ ক্ষেত্ৰত 150 চেণ্টিমিটাৰ লাগিব। STP আৰু ST হিলছৰ কাৰণে পুৰুষৰ ক্ষেত্ৰত 158 চেণ্টিমিটাৰ থাকিব লাগিব, আৰু মহিলাৰ কাৰণে 147.5 চেণ্টিমিটাৰ থাকিব লাগিব। চেষ্টটো অনলি আপোনালোকৰ পুৰুষৰ ক্ষেত্ৰত জোখা হ'ব। জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকৰ 80 চেণ্টিমিটাৰ থাকিব লাগিব। লগতে আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলাব লাগিব, মানে 85 হ'ব লাগিব আপুনি ফুলাই মেলি। লগতে যিটো ST হিলছৰ কাৰণে আছে, তাতে আপোনালোকৰ 77 চেণ্টিমিটাৰ থাকিব লাগিব। লগতে আপোনালোকে 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব। ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ডটো আপোনালোকৰ ইয়াতে মেডিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে, আপোনালোকৰ গুড মেণ্টেল এণ্ড ফিজিকেল হেল্থ হ'ব লাগিব।
আপোনাৰ মেণ্টেল আৰু ফিজিকেলটো ষ্টেণ্ডাৰ্ড হ'ব লাগিব লগতে আপোনালোকৰ চকু ভালে থাকিব লাগিব আপোনালোকৰ যিটো কালাৰ ব্ৰাইটনেছ হয় তাতো আপোনালোকৰ পৰীক্ষা কৰা হ'ব ডিষ্টেন্সো আপোনালোকৰ পৰীক্ষা কৰা হ'ব যদিহে আপোনালোকে তাত কিবা এৰো থাকে তেতিয়া আপোনাৰ ৰিজেক্ট কৰা হ'ব যদি আপোনাৰ এৰো নাথাকে আপুনি কোৱালিফাই কৰিব পাৰিব সিলেকশ্যন প্ৰচেছটো যিহেতু আপোনালোকে গম পাইছে প্ৰিলিমিনাৰী যিটো আপোনালোকৰ আইডেণ্টিটি ভেৰিফিকেশ্যন হ'ব তাতে এডমিট কাৰ্ডটো ভেৰিফিকেশ্যন কৰা হ'ব ব্লেড আইডি প্ৰুফ যিটো আপোনালোকৰ আধাৰ কাৰ্ড বা ভোটাৰ আইডি আছে তাতো আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব মেডিকেল এক্সামিনেশ্যন লগতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো আপোনালোকৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আপোনালোকৰ হাইট চেষ্ট আৰু মেডিকেল ফিটনেছসমূহ জোখা হ'ব লগতে আপোনালোকৰ কোৱালিফাই ইয়াত কোনো ধৰণৰ মাৰ্ক নাথাকে ন মাৰ্ক আছে ইয়াত আপুনি যদি কোৱালিফাই কৰে তেতিয়া আপুনি কোৱালিফাই কৰিলে হ'ব ইয়াতে আপোনালোকৰ যিটো টেট প্ৰফেচনেল টেষ্ট আছে যিটো আপোনাৰ টিপিটি হয় তাতে আপোনালোকৰ টোটেল মাৰ্ক 50 থাকিব মিনিমাম কোৱালিফাইং মাৰ্ক আপুনি 30% আপুনি কোৱালিফাই কৰিবলৈ মানে আপুনি 50 নম্বৰ ভিতৰত আপুনি 16.5 মাৰ্ক পালে আপুনি কোৱালিফাই কৰিব ফাইনেল মেৰিটৰ কাৰণে আপোনালোকৰ যিটো টিপিটি মাৰ্কসমূহ জোখা হ'ব লগতে আপোনাৰ ইন কেছ অফ আপোনালোকৰ যিটো বয়সৰ ক্ষেত্ৰত যদি আপোনাতকৈ সমান নম্বৰ পাইছে যদি আপোনাত দুজনে সমান পাইছে যদি এজন বয়সত ডাঙৰ হয় তেওঁক যেটো সুবিধাটো দিয়া হ'ব বয়সত সৰুজনে মানে চাকৰিটো নাপাব যদি সমান নম্বৰ পায় আৰু বয়সত যিজন ডাঙৰ তেওঁক চাকৰিটো দিয়া হ'ব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ যিহেতু আপোনালোকে চাই যাব এতিয়া মেণ্ডেটৰী যিসমূহ হয় পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব চিগনেচাৰ লাগিব এজ প্ৰুফ লাগিব এডুকেশ্যন চাৰ্টিফিকেট লাগিব ট্ৰেড চাৰ্টিফিকেট লাগিব যিটো আপোনালোকৰ যিটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব সেই পোষ্টৰ আপোনাৰ ট্ৰেড চাৰ্টিফিকেট লাগিব লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো কাৰ্ড আছে সেইটো থাকিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব জয় হিন্দ জয় অসম